কোনটো পৰ্যায়লৈ অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত আলোচনা মাধ্যমত গৈ পাইছে এই কথাবোৰ অৱগত কৰা হৈছে। আমাৰ ভাষাৰ ডেভেলপমেণ্টৰ কাৰণে মিচিং ভাষা প্ৰাইমেৰী পৰ্যায়ত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে স্কুলত পঢ়োৱা বিষয়বোৰ অৱগত কৰা হৈছে আৰু আমাৰ সংগ্ৰামটোক কেনেকৈ আগুৱাই নিব লাগিব অহা দিনবোৰত গণতান্ত্ৰিকভাৱে ৰাইজক ঐক্যবদ্ধ কৰি কেনেকৈ আগুৱাই নিব লাগিব এই কথাবোৰ আলোচনা কৰাৰ কাৰণে আমি আজি লগ খাইছোঁ। কিন্তু দুখৰ বিষয় এই সংগ্ৰাম ইমান শান্তিপূৰ্ণভাৱে আজি 40 বছৰ চলি আছে। আজিলৈকে কোনো মিচিং অনামিচিং কোনো সংঘাত নহ'লে এই সংগ্ৰামক কেন্দ্ৰ কৰি এই সংগ্ৰামত আজিলৈকে এটা গুলি ফুটোৱা হোৱা নাই। আজিলৈকে বম এটা ক'তো ফুটোৱা হোৱা নাই। এই সংগ্ৰামৰ নামত কোনো মিচিং অনামিচিং সংঘাত ক'তো কোনো ঘৰ জ্বলোৱা জ্বলি আজিলৈকে হোৱা নাই সংগ্ৰামৰ নামত। আৰু উত্তৰ পূৰ্বাঞ্চলত আমি দাবী কৰিব বিচাৰোঁ চবতকৈ শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক সংগ্ৰাম যদি এটা আছে এইটো আমাৰ মিচিং জাতীয় সংগ্ৰামটো স্বায়ত্তশাসনক লৈ। আৰু এই সংগ্ৰামক এটা বস্তু লক্ষ্য কৰিছোঁ, যিটো মিচিং অট'নমাছ কাউন্সিল ইতিমধ্যে দুবাৰ নিৰ্বাচন হৈ নিৰ্বাচিত পৰিষদ দুবাৰ হোৱা অংশত চলি গ'ল, যিটো ভোটাৰ লিষ্টত লৈ দুবাৰ নিৰ্বাচন হৈ গ'ল, সেইটোৰে পুনৰ এটা হিয়াৰিং যিটো হৈ আছে এই হিয়াৰিঙক কেন্দ্ৰ কৰি কংগ্ৰেছৰ এটা উচতনিমূলক ষড়যন্ত্ৰৰ আধাৰত আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ লিষ্টত নথকা মানুহবোৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ভোটাৰ লিষ্টত নথকা মানুহ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ এলেকাত নথকা মানুহবোৰে এটা বস্তু লক্ষ্য কৰিছোঁ যোৱাকালি ধেমাজিত এই কাউন্সিলটোক বিৰোধ কৰি এটা প্ৰচেছন বাহিৰ কৰিছে। এতিয়া যিকেইটা আপোনালোকে চেহেৰাবোৰ চাব, তাত যিকেইটাই প্ৰচেছন বাহিৰ কৰিছে এটাৰো মিচিং স্বায়ত্তশাসিত পৰিষদ এলেকাত সিহঁতৰ ভোটাৰ লিষ্টত নাম নাই। সেইকাৰণে এটা বস্তু যদি আমি চাওঁ যে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অনামিচিং গাঁও অন্তৰ্ভুক্ত কৰাৰ যিটো এটা অজুহাত লৈ তাতে ধৰ্ণা দিছে, সংঘাত এটা সৃষ্টি কৰাৰ কাৰণে যিটো ধৰ্ণা দিছে সেইটো কোনো সত্যতা তাৰ কোনো সত্যতা নাই। 2 নম্বৰ কথা, এইটো যদি আমি লক্ষ্য কৰোঁ এটা বস্তু লক্ষ্য কৰিম, আজি 4 দিনৰ আগত গৌৰৱ গগৈ আহিছিলে। গৌৰৱ গগৈ ডাঙৰীয়া আহি কংগ্ৰেছক যি পাঠ পঢ়াই থৈ গ'ল, তাৰ পাছত এটা সংঘাত এই জাতীয় সংগ্ৰামক মিচিং জাতীয় এই গণতান্ত্ৰিক সংগ্ৰামক বিৰোধ কৰাৰ কাৰণে যিটো ষড়যন্ত্ৰ আৰম্ভ কৰিছে ধেমাজিত, মই ভাবোঁ তাৰ কাৰণে কংগ্ৰেছে এই মিচিং স্বায়ত্তশাসিত পৰিষদ এলেকাত থকা এই জাতিটোক শান্তিপূৰ্ণ জাতিটোক আঘাত সানি মই ভাবোঁ যে তেখেতসকলে অহা দিনবোৰত খুব ডাঙৰ পৰিমাণ ভুগিব লাগিব কংগ্ৰেছে। 100%। কিন্তু গণহত্যাগ্ৰহ কি কাৰণে হ'ল? আজিলৈকে দুবাৰ MSCৰ ইলেকশ্যন হৈ গ'ল, ক'তোতো সংঘাত হোৱা নাই, ক'তো মিচিং অনামিচিঙৰ কোনো সংঘাত নাই। আগত দেখোন ইলেকশ্যন শান্তিপূৰ্ণভাৱে ভোটদান হৈ গ'ল, কোনো আজিলৈকে মানুহে প্ৰতিবাদ নকৰিলে। সেই একেই ইলেকশ্যন এতিয়া হ'ব গৈ আছে, একেই কাউন্সিল, নতুন কাউন্সিল নহয় এইটো, একেই কাউন্সিল। আৰু যিকেইটাই ধৰ্ণা দিছে দেখা দেখি সিহঁতে মিচিং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ ভোট থকা এটাও মানুহ নহয় আৰু এটাও গাঁও অন্তৰ্ভুক্ত হোৱা নাই সিহঁতৰ। যিখিনি অলৰেডি আছে তাক লৈহে এতিয়া ইলেকশ্যন হ'ব, তাক লৈ আকৌ পুনৰ ভোটাৰ তালিকা অলপ সংশোধনী হৈ আছে। ক'ৰবাত যদি আগত ভোটাৰ তালিকাৰ নাম থাকি গ'ল ভৰাই আছে, এতিয়া কোনোবাই এতিয়া 18 বছৰ হৈছে সিহঁতৰ নাম ভৰাই আছে, সংশোধনী এটাই হৈ আছে, নতুন অন্তৰ্ভুক্তি ক'তো হোৱা নাই। এই পুৰণা ভোটাৰ লিষ্ট, পুৰণা কাউন্সিল, দুবাৰ নিৰ্বাচন হৈ যোৱা কাউন্সিল, হোৱা অংশত চলি থকা কাউন্সিল, এইটোক লৈ পুনৰ এটা উত্তেজনা সৃষ্টি কৰি ইয়াতো দেখা দেখি চাবলৈ গ'লে কংগ্ৰেছে এই 4 দিনৰ আগত গৌৰৱ গগৈ ধেমাজিত আহি এটা ষড়যন্ত্ৰমূলক এটা একদম ষড়যন্ত্ৰত লিপ্ত হ'বলৈ গোটেইটো মন্ত্ৰ পঢ়াই থৈ গৈছে। তাৰ কাৰণে কংগ্ৰেছসকলক মই ৱাৰ্ণিং দিছোঁ, আপোনালোকে কংগ্ৰেছ পাৰ্টীয়ে চিচি বগাৰ নিচিনা এটা সমষ্টিত MLA জিকাৰ কাৰণে যিটো আপোনাৰ মিচিং অনামিচিং আপোনালোকে সংঘাত নথকা বস্তু এটাৰ সংঘাত সৃষ্টি কৰিবলৈ আপোনালোকে ওলাইছে। এটা MLA চিট আপোনালোকে এনেও জোনাইত নাপায়, ধেমাজিত নাপায়, আশা কৰিছে চিচি বগা সেইটোও নাপায় বুলি কৈ দিওঁ আজি। কিন্তু আমাৰ মানুহে আপোনালোকৰ এই সংঘাতত আমাৰ মানুহ ক'তো জড়িত নহয়, মিচিঙে হওক অনামিচিঙে হওক, আমি শান্তিপূৰ্ণভাৱে আজিলৈকে আছোঁ, শান্তিপূৰ্ণভাৱে থাকিম। খালি এইটোৱেই মই কৈছোঁ, এই কংগ্ৰেছে আজি 12টা জিলাত ভুগিব লাগিব, চিধা চিধি কথা 12টা